আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। এয়া আক্কালকুৱাত ফজৰৰ নামাজ পঢ়িলোঁ। নামাজ পঢ়ি আমি অলপ খোজকাঢ়িবলৈ ওলাইছোঁ, মৰ্ণিং ৱাক। সদায় যেনেকৈ আমি ওলাই যাওঁ, আজি আমি গুচি যাম। আমাৰ অসমৰ কেইবাজনো ছাত্ৰই ভাল ৰিজাল্ট কৰিছে আলহামদুলিল্লাহ। 4টা স্থানত আমাৰ অসমৰ ছাত্ৰসকলে 4জন ছাত্ৰই স্থান লাভ কৰিছে আলহামদুলিল্লাহ। এইটো অসমৰ কাৰণে এটা চবচে ভাল খবৰ, আৰু এটা সকলো ৰাজ্যতকৈ অসমে ভাল ৰিজাল্ট কৰিছে। এইটো আমি তাত শুনিবলৈ পাইছোঁ যে অসমে মুঠতে 4টা সৰ্বোচ্চ 4টা স্থান লাভ কৰিছে। বাকী কোনো ষ্টেটে বাকী কোনো ৰাজ্যই ইমানকেইটা স্থান একেলগে পোৱা নাই। এইটো আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ বিষয়। মোৰ লগত আছে আমাৰ অসমৰ জামিয়া ইছলামিয়া জালালিয়া হুজাই মাদ্ৰাছাৰ যিজন ছাত্ৰই 3য় স্থান লাভ কৰিছে হিফজে কোরআন, মুকম্মল হিফজে কোরআনত। তেওঁ আছে মোৰ লগতে ইয়া अम्मार हाफिज। अम्मार चलते चलते थोड़ा सा सबको सलाम कर लो, अस्सलाम वालेकुम। अच्छा, थोड़ा सा तिलावत कर दो, लोग सुनना चाह रहे हैं। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم تلك آيات الكتاب المبين إنا أنزلناه قرآنا عربيا لعلكم تعقلون نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن माशाल्लाह। ठीक है, सबसे दुआ ले लो, सबसे दुआ ले लो कि मैं उम्रे में जाऊंगा, कि मैं उम्रे में जाऊंगा, मुझे उम्रा का ऑफर मिला है। आप हज़रत सभी दुआ करेंगे मेरे लिए। बोलो बोलो भाई, क्या? अरे दुआ के लिए बोलो सबको, सभी हजरात, सभी उस्ताद हुजूर सुन रहे हैं तो सभी हजरत दुआ कीजिए इंशाअल्लाह। अल्लाहुम्मा। तो ये बहुत शर्मीला है, इसको बहुत शर्म है बोलने में, लेकिन बहुत निडर है बच्चा, बहुत एकदम भय छय तार एकো নাই। আমার হুজুরে কলে, আমার হুজুর আছে তেওঁৰ আব্বা আমার লগত, আমার জালালিয়া মাদ্রাসার হুজুর, তেখেতে ক'লে যে তাৰ যেতিয়া খতনা হৈছিলে, এই যেতিয়া একদম নিডৰ হিচাপে ভয় নকৰাকৈ পঢ়িছে। খুব হেকমসকল বাহিৰৰ আছিলে, কুৱেইট, কাটাৰ এইবিলাকৰ আছিলে, মিছৰৰ এজন আছিলে। তেওঁলোকে খুব তেওঁক ধোৱা দিছে। আমাৰ লগত একেলগে লিফ্টত নামিছে। যেতিয়া ইশাৰ খানৰ সময় হৈছিলে, তেতিয়া তাক মূৰত হাত থৈ পেলাই এনেকৈ কৈছে হাইয়া আলাক, হাইয়া আলাক। তেতিয়া তেওঁ কৈছে বৰ নিডৰ হৈ পেলাই পঢ়িছে তেওঁ। হুজুৰে ক'লে যে তাৰ যেতিয়া খতনা হৈছিলে, এই খতনাৰ সময়ত সি অলপো কন্দা নাই, নিজেই চাই আছে, আৰু এনেকুৱা আৰু নিজে গৈ পেলাই অন্য এটা ৰুমত গৈ শুইছে, এনেধৰণৰ কথা। গতিকে তেখেতৰ কাৰণে আল্লাহ তাআলাই সকলোৱে দোৱা কৰিব, যাতে আল্লাহ তাআলাই তাৰ ভৱিষ্যত উজ্জ্বল কৰে। অকল তাৰেই নহয়, যিকেইজন ছাত্ৰই স্থান লাভ কৰিছে, অসমৰে নহয়, যিমান ঠাইৰ ছাত্ৰবিলাকে স্থান লাভ কৰিছে, সকলোৰে কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।